ধৰি আছে। তেওঁ আজি 2022 চনৰ 8 তাৰিখে মোক বিয়া পাতিছিল, আগষ্টৰ 8 তাৰিখে। বিয়া পাতিবৰ পৰা তেওঁ মানে বেলেগ মাইকীৰ লগত ৰিলেশ্যন, মানে আজি এটা কালি এটা এনেকৈ। মই ক'লে তেওঁ মোক বহুত মাৰপিট কৰে, বহুত মাৰপিট কৰে, ডিঙিত টেপা মাৰি ধৰে, মাৰিব খোজে। ল'ৰা ছোৱালীকেইটাই ধৰিব গ'লে সিহঁতকো মাৰে। তাৰপিছত তেওঁ মানে এনেকৈ থাকি থাকি তেওঁ মোক একদিন ভৰি হাড় ফালি দিছে এনেকৈ। আৰু তাৰ মা দেউতাও মাৰিছে মোক, তাৰ ভাইটিও মাৰে, ভণ্টি চবেই মোক অত্যাচাৰ কৰে। তাৰপিছত মাক দেউতাক এতিয়া ঢুকালে, তেওঁ মাক দেউতাক ঢুকোৱাৰ পিছৰ পৰা আমি বেলেগকৈ থাকোঁ, তাতেও তেওঁ মোক সদায় মাৰপিট কৰে। তাৰপিছত আগতে বাক্সাত আছিলে, বাক্সাত থাকিবৰ পৰা তেওঁ ৰাতি আহে, ঘৰৰ ওচৰতে এটা বিধৱা মাইকীৰ লগত তেওঁ ৰিলেশ্যন আছে। মাইকীটো মানে ৰিলেশ্যন থাকিবৰ পৰাই, মাইকীটো যেতিয়াৰ পৰা ৰিলেশ্যন হৈছে তেতিয়াৰ পৰা মোক বেছি আৰু অত্যাচাৰ কৰে। গৰম পানী মাৰি দিছে, ডিঙিত টেপা মাৰি ধৰে, মই বেহুচ হৈ যাওঁ। তেওঁ এনেকৈ সদায় অত্যাচাৰ কৰে, মা দেউতাক লাগিলে গালি পাৰে বেয়া ভাষা, এনে ল'ৰাটোৰ লগতো মোক এনেকৈ বেয়া ভাষাই গালি পাৰে। তেওঁ এতিয়া মানে তেওঁ ঘৰৰ পৰা আহিব বাধ্য হ'লোঁ। এতিয়া আহিলেও মানে তেওঁ এতিয়া মোক কোনো খৰচ পাতি নিদিয়ে। ল'ৰা ছোৱালীটোকো এতিয়া মানে তেওঁ কোচিং ক্লাছ কৰিবৰ কাৰণে APSCত দিলে, এতিয়া তেওঁ এইটো খৰচ পাতি নিদিয়ে মানে ক্লাছ কৰিবৰ কাৰণে। ল'ৰাটো পৰীক্ষা এক্সাম হৈ আছে, তাতো তেওঁ খৰচ পাতি একো দিয়া নাই। যিটো কোৰ্টৰ পৰা অৰ্ডাৰ হৈছে সেইটোও দিয়া নাই। তেওঁ এতিয়া খালি তেওঁ মানে মই ক'লোঁ যে CM ছাৰৰ ওচৰত যাম, মোক CMে কি কৰিব, একোডাল কৰিব নাই। মই কাগজ ফালি CMৰ মুখত মাৰি দিম, CMে মোক চাকৰি দিয়া নাই এনেকৈ কয়। মই তাৰ বাপকে চাকৰি দিয়া নাই এইবিলাক কয়। মই কওঁ DGP ছাৰৰ ওচৰত, DGP মোক কি ঘণ্টা কৰিব এনেকৈ কয়। মানে এতিয়া মোক কৈছে যে ঘৰত আহিলে হাত ভৰি ভাঙিম আৰু তোক মই মাৰি পেলাম এনেকৈ কয়, ঘৰত আহিব নোৱাৰা। আৰু তোৰ ভাগত যিবা মাটি মানে মোৰ তাতে যিখিনি ঘৰৰ মাটি আছে মোৰ নামত লৈছিলে, সেইখিনি এতিয়া তেওঁ মানে যিজনী ৰীণা বড়ো দাস বুলি কয়, মোৰ ঘৰৰ ওচৰে বিধৱা মাইকী হয়, এইটো ভাল পায়, মানে মাইকীটোৰ নামত লিখি দিম বুলি কয়, নমিনীত তাইৰ নাম উঠাই দিব। এতিয়া আৰু তেওঁ কৈ আছে যে মই আকৌ বেলেগ বিয়া পাতিম। মোক হিমন্তই কি কৰিব, একো কৰিব নোৱাৰে, তাৰ বাপকে মোক চাকৰি দিয়া নাই। মই এতিয়া 25 তাৰিখৰ আগতহে হেৰি কৰিম, বিয়া পাতিম, 25 তাৰিখৰ পিছৰ পৰাই এইটো হেৰি দিছে তেওঁ এনেকৈ কয়। ঠিক এতিয়া মই মানে কি কৰিম, উপায় নাই। তেওঁ একো খৰচ পাতিও নিদিয়ে, চাউল পাত একো মানে একোৱেই নিদিয়ে, তেওঁ টকা পইচা একো নিদিয়ে। এতিয়া মোক মানে কৈ আছে যে তোক গুৱাহাটী মহানগৰীত হ'লেও মই কাটি পিচ কৰিম এনেকৈ কৈছে। গতিকে এতিয়া মই কি কৰিম, উপায় নাই, মোক মানে অলপ ন্যায় লাগে এতিয়া। এজেহাৰ মোৰ তাতো দিয়া হৈছিলে, এইটো তেওঁ ধোলা থানাতো দিয়া হৈছিলে, তেওঁ কৰে। তাৰপিছত তাতে মানে মহিলা ছ'চাইটি আছে, মহিলা ছ'চাইটি তাতো হেৰি হৈছিলে, তাতো তেওঁ গৈছে, ময়ো গৈছোঁ, তাতো তেওঁ লিখা মেলা কৰিছে। লিখা মেলা কৰিও যে মই আজি তেওঁ ক'লে যে মই কোনো মাইকীৰ লগত ৰিলেশ্যন নাৰাখোঁ, মানে তেওঁ মাইকীটো নাম্বাৰ ব্লেকলিষ্ট কৰি ডিলিট কৰি দিছে, দি আকৌ মোক ঘৰত নি পিছদিনাৰ পৰা আকৌ তেনেকুৱা মাৰপিট কৰে। তাৰপিছত থাকিলোঁ কিছুদিন, থকাৰ পিছত আকৌ মই গুচি আহিলোঁ, মোৰ বাইদেউ ঘৰ আছে গুৱাহাটীত। তাৰপিছত তাতে আহি মই 20 দিনমান থাকিলোঁ, তাতো মোক হাইকোৰ্টত কেছ দিলোঁ। হাইকোৰ্টত তেওঁ লিখা মেলা কৰিলে, তাতো কাউন্সিলিং লৈছিল। কাউন্সিলিঙত কৈছে যে মই আৰু মাইকীটো বাদ দিম, বাদ দিয়াৰ পিছত তুমি ভালকৈ থাকিবা, মই য'তে যাওঁ মোৰ লগতে যাবা, মোৰ মানে ATM দি দিম, তুমি হেৰি কৰিবা, এইবিলাক মোক একো নালাগে, টকা পইচা নালাগে তেওঁ ক'লে। কোৱাৰ পিছত এতিয়া মই থাকিলোঁ কিছুদিন, থকাৰ পিছত তেওঁ আকৌ সেই একেই মাইকীটোৰ লগত, মাইকীটো ঘৰত যাব, মাইকীটো ঘৰৰ পৰা ৰাতি 2-3 বজাত আহি মোৰ লগত কাজিয়া মাৰপিট কৰে। মই কাম কৰিলেও মোক মাৰে, কাম নকৰিলেও মাৰে। মানে মোক কয় কি তই চৰাই পুহি খাবি, মই একো খৰচ পাতি দিব নোৱাৰোঁ এনেকৈ কয়। তাৰপিছত তেওঁ আকৌ ইয়াতে লিখা মেলা কৰি নি আকৌ মই ঘৰত থাকিলোঁ, থকাৰ পিছত তেওঁ আকৌ মোক হেৰি কৰিলে, নি ইয়াতে চখী অফিচ বুলি কয়, তাতে এইটো বাইদেউহঁতে মাতিলে, বাইদেউহঁতে মাতোতে তাতো তেওঁ লিখা মেলা কৰিলে, 3-4 বাৰ এনেকৈ লিখা মেলা কৰিছে, কৰিও মানে তেওঁ ভাল নহয়। সেই একেই এতিয়া কয় যে মই ৰীণা বড়োক ভাল পায়ে থাকিম, তই একো কৰিব নোৱাৰা, তাইৰ লগত মই ৰিলেশ্যনত থাকিমেই, তই একোডাল কৰিব নোৱাৰা, আৰু মই 25 তাৰিখৰ আগত মই আকৌ বিয়া পাতিম। হিমন্ত বিশ্বই মোক কিডাল কৰিব, হিমন্ত বিশ্বইটো 25 তাৰিখৰ পিছৰ পৰাহে এইটো হেৰি দিছে, অৰ্ডাৰ দিছে, তাৰ আগতেই মই বিয়া পাতিম এনেকৈ কৈছে। গতিকে মোকতো ঘৰতো যাব নিদিয়ে, আৰু মোৰ নামত যিখিনি মাটি বাৰী আছে তেওঁ সেই মাটি বাৰীখিনি মানে মাইকীটোৰ নামত লিখি দিম বুলি কৈছে, নমিনেট মাইকীটোৰ নাম উঠাই দিম কৈছে। ল'ৰা ছোৱালীকো মাৰিব, মই গ'লেও হাত ভৰি ভাঙিব। এতিয়া ঘৰত মানে যাবই নোৱাৰোঁ। এতিয়া মই কি কৰিম, মানে মোক এটা ন্যায় লাগে। তাতো গৈছিলোঁ, পাণবজাৰ মহিলা আৰক্ষী থানাত। তাৰমানে তেওঁ কি কৰিছিল, CGM কোৰ্টত মোৰ সেইদিনাখন তাৰিখ আছিলে,
8 তাৰিখে কেছৰ তাৰিখ আছিল যাওঁতে ছোৱালীটো আৰু মই গৈছোঁ ছোৱালীটোক কি কৰিছে ছোৱালীটোকো মাৰিব খেদিছে মোকো মাৰিব খেদিছে মোক গাত থু মাৰিছে মাৰি মোক হাতত ধৰি টানা যোৱা কৰি গাড়ী আগত পেলাই দিম বুলি কৈ টানি নিছে তাৰপিছত মই তাতে মানে মেজিষ্ট্ৰেটক ক'লোঁ দুৰ্গেশ্বৰ ৰায় মেজিষ্ট্ৰেট হয় তেওঁ ক'লে কি আপুনি পাণবজাৰ থানাত এখন এজাহাৰ দিয়ক গ'লোঁ তাতে যাওঁতে তেওঁ বিজয়া দাস OC হয় তেখেতে মোক মানে টেবুলত ঢকিয়াই কৈ মোক গালি পাৰিছে যে ইয়াতে কোনে পঠাইছে তোমাক এইবিলাক মই কেছ একো কৰিব নোৱাৰোঁ তেতিয়া মই ক'লোঁ যে আপুনি যদি কেছটো হেৰিয়ে নকৰে মোক কাগজখন দি দিয়ক মোক মানে বহুত গালি পাৰিছে গালি পাৰাৰ পিছত মই মানে DCP ছাৰৰ ওচৰত গ'লোঁ DCP ছাৰে মানে কৈছে এইটো একশ্যন ল'ম কিন্তু এতিয়া তেখেতে কি কৰিলে নাজানো মই মাজতে আকৌ গৈছিলোঁ তেওঁ মোক সেইদিনাখনো মোক বেয়াকৈ গালি পাৰিছে মানে পাণবজাৰ বিজয়াত আছে এতিয়া মানে মই কি কৰিম উপায় নাই